हेलो फ्रेंड्स সকলকে স্বাগতম জানাইছো আমাৰ ইনফৰমেশন টিসি চেনেললৈ। আজি আপোনালোকৰ বাবে লৈ আহিছো এটা গুৰুত্বপূৰ্ণ ভিডিও। আপোনালোকে নিশ্চয় গম পাইছে যে সকলোৰে বাবে এতিয়া বাৰ্থ সাৰ্টিফিকেট অতি জৰুৰী হৈ পৰিছে আৰু সবৰে এতিয়া বাৰ্থ সাৰ্টিফিকেট বনাব লগা হৈছে। গতিকে আজিৰ এইটো ভিডিওৰ জৰিয়তে আপুনি মাত্ৰ 40 টকা খৰচ কৰি কেনেকৈ বাৰ্থ সাৰ্টিফিকেট বনাব ঘৰত বহি অনলাইনৰ জৰিয়তে সবিশেষ বিস্তাৰিত জনাম। সো এতিয়া আপুনি 2-3 হাজাৰ টকা খৰচ কৰিব নালাগে বাৰ্থ সাৰ্টিফিকেট বনাবলৈ। সম্পূৰ্ণ প্ৰসেস A to Z দেখাবলৈ চেষ্টা কৰিম কেনেকৈ অনলাইনৰ জৰিয়তে মাত্ৰ 40 টকাতে বাৰ্থ সাৰ্টিফিকেট বনাব পাৰিব। সো ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। বলক আমি দেৰি নকৰি সোনকালে ভিডিওটো আৰম্ভ কৰো। সো বাৰ্থ সাৰ্টিফিকেট অনলাইন এপ্লাই কৰাৰ বাবে প্ৰথমে আপুনি আপোনাৰ মোবাইলৰ পৰা যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব লাগিব। সো মই ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি লৈছো। সো আপুনি আপোনাৰ পছন্দমতে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। ওপেন কৰি লোৱাৰ পাছত ইয়াত আপুনি সাৰ্চ বক্সত টাইপ কৰি দিব সেৱা সেতু বুলি। আৰু সেৱা সেতু বুলি টাইপ কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহি যাব। ইয়াত আপুনি যেটো প্ৰথম লিংক দেখিবলৈ পাইছে sevasetu.assam.gov.in এইটো লিংকত ক্লিক কৰি সোমাই যাব আৰু এনেকুৱা পপআপ আহিলে পপআপটো ক্লোজ কৰি দিব। এতিয়া আপোনাৰ প্ৰথমে ৰেজিষ্টাৰ কৰিব লাগিব যেহেতু আপুনি নতুন এপ্লাই কৰি আছে গতিকে আপুনি ৰেজিষ্টাৰত ক্লিক কৰিব লাগিব। ৰেজিষ্টাৰত ক্লিক কৰি আপুনি সিটিজেনছত ক্লিক কৰি ৰেজিষ্টাৰ কৰিব লাগিব যেহেতু আপোনাৰ CSC আইডি নাই আৰু যদি CSC আইডি আছে তেনেহলে আপুনি CSC আইডিত ক্লিক কৰি লগইন কৰিব পাৰিব বা ৰেজিষ্টাৰ কৰিব পাৰিব। সো আপুনি সিটিজেনছত ক্লিক কৰি ৰেজিষ্টাৰ কৰিব। সো সিটিজেন অপচনত ক্লিক কৰি দিয়াৰ পাছত আপোনাৰ সন্মুখত আৰু এটা নতুন পেজ আহি যাব। ইয়াত তলফালে আপুনি লক্ষ্য কৰিলে দেখা পাব নিউ ইউজাৰ বুলি এটা অপচন আছে তাত ক্লিক কৰি সাইন আপ কৰিব লাগিব। সো তাৰ পাছত ইয়াত আপুনি আপোনাৰ মোবাইল নাম্বাৰ বহুৱাই OTP জেনাৰেট কৰি ল'ব লাগিব। সো মই মোৰ মোবাইল নাম্বাৰ বহুৱাই OTP জেনাৰেটত ক্লিক কৰি দিছো আৰু OTP আহিছে। OTP টো মই ইয়াত ভেৰিফাই কৰি লৈছো। সো তাৰ পাছত আপুনি আপোনাৰ নাম দিব লাগিব। ইয়াত গিভেন নেম অপচনটোত আপুনি আপোনাৰ নাম বহুৱাই দিব। তাৰ পাছত আপুনি ইয়াত আপোনাৰ জেন্ডাৰ সিলেক্ট কৰিব লাগিব। সো সিলেক্ট কৰি দিছো মই। তাৰ পাছত ইয়াত আপোনাৰ ডেট অফ বাৰ্থ দিব দিছে। সো আপুনি আপোনাৰ ডেট অফ বাৰ্থ ইয়াত এন্টাৰ কৰি দিব। সো তাৰ পাছত আপুনি ইয়াত তলত আৰু এটা অপচন দেখিবলৈ পাইছে পাৰ্সোনেল মেসেজ বুলি। সো ইয়াত আপুনি আপোনাৰ নাম দিলেই হ'ব। সো ইয়াত আপুনি আৰু কিবা দিব পাৰে। সো আপোনাৰ চইচ এটো। সো তাৰ পাছত আপুনি ইয়াত এটা ইউজাৰ নেম দিব লাগিব। সো ইউজাৰ নেমটো আপুনি লেটাৰ আৰু নাম্বাৰ দুটা মিলাই কেনে দিব লাগিব নহলে নহব। সো মই এটা ইউজাৰ নাম দি আছো মোৰ ইউজাৰ নেম বা আইডি হয় এটো। সো আপুনি নাম্বাৰ আৰু লেটাৰ দুটা দি মিলাই কিনে দিব। সো তাৰ পাছত ইয়াত পাসওয়ার্ড এটা ক্ৰিয়েট কৰিব লাগিব। সো পাসওয়ার্ডটো আপুনি ষ্ট্ৰং ৰাখিব লেটাৰ নাম্বাৰ প্লাস আৰু কনফাৰ্ম পাসওয়ার্ডটো আপুনি সেম আগৰ পাসওয়ার্ডটো এন্টাৰ কৰি দিব। সো তাৰ পাছত ইয়াত আপুনি এই বক্সটো টিক কৰি দিব লাগিব আৰু একসেপ্টত ক্লিক কৰিব লাগিব। সো বক্সটো টিক কৰি দিয়াৰ পাছত একসেপ্টত ক্লিক কৰি দিয়াৰ পাছত আপুনি ইয়াত সাইন আপ বাটনত ক্লিক কৰিব লাগিব। তাৰ পাছত আপোনাৰ আইডি আৰু পাসওয়ার্ড জেনাৰেট হৈ যাব। তাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱা এটা পপআপ আহিব পাৰে। সো এটো স্কিপ কৰি দিলেই হল। সো আইডি পাসওয়ার্ড অলৰেডি ক্ৰিয়েট হৈ গল। অলৰেডি মই আইডি পাসওয়ার্ডৰ সৈতে লগইন হৈ আছো। আপুনিও হয়তো লগইন হৈয়ে থাকিব আৰু যদি নেক্সটত কেতিয়াবা পেজটোত সোমাই তেতিয়া হলে আপুনি লগ আউট হৈ থাকিব পাৰে তেতিয়া আপুনি আইডি পাসওয়ার্ডৰ সৈতে লগইন কৰি ল'ব। এতিয়া আপুনি নতুনকৈ বাৰ্থ সাৰ্টিফিকেট এপ্লাই কৰাৰ বাবে আপুনি ওপৰত যেটো 3 লাইন অপচন দেখিবলৈ পাইছে এই অপচনটোত ক্লিক কৰি দিব লাগিব। সো ইয়াত ক্লিক কৰি দিলে আপুনি ইয়াত দেখা পাব সাৰ্ভিস বুলি এটা অপচন। সো আপুনি এই সাৰ্ভিস অপচনটোত ক্লিক কৰি দিব লাগিব। সো আপুনি এই সাৰ্ভিস অপচনটোত ক্লিক কৰি দিব। সো তাৰ পাছত ইয়াত আপোনাৰ আৰু এটা পেজ খোল খাব। ইয়াত আপুনি সার্চ বুলি অপচন দেখা পাব। এই সার্চ বক্সত আপুনি টাইপ কৰিব লাগিব ডিলে বাৰ্থ বুলি লিখি সার্চ কৰিলেই আপোনাৰ সন্মুখত এনেকুৱা আহি যাব। ইয়াত আপুনি দেখিবলৈ পাইছে পারমিশন ফৰ ডিলেড বাৰ্থ ৰেজিষ্ট্ৰেচন বুলি এটা লিংক আহি গৈছে। সো ইয়াত আপুনি ৰাইট সাইডত এপ্লাই বুলি দেখা পাব। সো সেই এপ্লাই অপচনটোত আপুনি ক্লিক কৰি দিব লাগিব। ইয়াৰ পাছত ওপৰত আপুনি দেখা পাইছে পারমিশন ফৰ ডিলেড বাৰ্থ ৰেজিষ্ট্ৰেচন এপ্লাই নাও। সো সেই এপ্লাই নাও অপচনটোত ক্লিক কৰিব লাগিব। সো তাৰ পাছত আপোনাৰ সন্মুখত এপ্লিকেশন ফৰ্ম খোল খাব আৰু এপ্লিকেশন ফৰ্মৰ বিষয়ে ইয়াত কিবা দিয়া আছে আপুনি ৰিড কৰি ল'ব। সো ইয়াত আপুনি তলত দেখা পাইছে এপ্লিকেন্ট ডিটেইলছ আবেদনকাৰী তথ্য। সো ইয়াত আপুনি অলপ লক্ষ্য কৰিব
জন্ম পঞ্জীয়নটো যাৰ বাবে বনোৱা হৈ আছে তাৰ নাম ইয়াত নহব সো যিয়ে আবেদন কৰি আছে যেনিবা দেউতাই পুতেকৰ বাবে আবেদন কৰি আছে সো ইয়াত পুতেকৰ বাবে যদি আবেদন কৰি আছে তেনেহলে ইয়াত দেউতাকৰ নাম হ'ব সো তাৰ পাছত আপুনি আবেদনকাৰী জেন্ডাৰটো সিলেক্ট কৰি দিব লাগিব তাৰ পাছত ইয়াত ইমেইল দিব কৈছে সো ইমেইলটো নিদিলেও হ'ব ইয়াত ম্যান্ডেটৰি নাই যেহেতু স্টার মার্ক নাই সো তাৰ পাছত আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব হে আবেদনকাৰীৰ লগত যাৰ নামত জন্ম পঞ্জীয়ন হৈ আছে তাৰ লগত সম্পৰ্কটো কেনেকুৱা যদি মোৰ দেউতাকে মোৰ বাবে আবেদন কৰি আছে তেনেহলে সন হ'ব আৰু যদি বেলেগে আবেদন কৰে তেনেহলে ইয়াত আৰু ব্লেক অপচন আছে হেতু চাই লব সো ইয়াত আপোনাৰ আবেদনকাৰী প্যান ডিটেইলছ ভৰাব লাগিব সো তাৰ পাছত আপুনি তলফালে যাব আৰু ইয়াত আপুনি দেখিবলৈ পাইছে নিউ বৰ্ন ডিটেইলছ সো ইয়াত নৱজাতকৰ বিৱৰণ দিবলৈ কৈছে যাৰ নামত পঞ্জীয়ন বনাই আছে বা হৈ আছে পঞ্জীয়ন তাৰ ডিটেইলছ সমূহ ইয়াত ভৰাব লাগিব প্ৰথমে নৱজাতকৰ ইয়াত নাম দিব লাগিব তাৰ পাছত নৱজাতকৰ ইয়াৰ পৰা ডেট অফ বাৰ্থ সিলেক্ট কৰিব লাগিব তাৰ পাছত ইয়াত তলফালে ইয়াত জেন্ডাৰ বুলি অপচন দেখা পাব তাৰ পৰা আপোনাৰ লিংগ সিলেক্ট কৰিব লাগিব তাৰ পাছত ইয়াত ফাদাৰ্স নেম তাৰ পাছত মাদাৰ্স নেম ভৰাব লাগিব তাৰ পাছত ইয়াত প্লেস অফ বাৰ্থ অফ নিউবৰ্ন নৱজাতকৰ জন্মস্থান তাৰ মানে এইটো আপুনি হাউস সিলেক্ট কৰি দিব সো তাৰ পাছত আপুনি ইয়াত দেখা পাইছে এড্ৰেছ অফ হোম হস্পিটাল ঘৰ চিকিৎসালয় সো ইয়াত আপুনি আপোনাৰ ঘৰৰ এড্ৰেছ কিনি ফিল আপ কৰিব লাগিব আৰু ইয়াত আপুনি দেখিবলৈ পাইছে ৰিজন ফৰ বিং লেট পলম হোৱাৰ কাৰণ সো ইয়াত আপুনি কাৰণটো দি দিব সো ইয়াত আপোনাৰ কৈছে আপুনি জন্ম পঞ্জীয়ন বনাওতে লেট কিয় কৰিছে পলম কিয় কৰিছে কি কাৰণ হ'ব পাৰে সেই কাৰণটো আপুনি ইয়াত দি দিলে হ'ব সো তাৰ পাছত আদাৰ ডিটেইলছ অন্যান্য তথ্য ইয়াত আপুনি আপোনাৰ ৰাজ্য সিলেক্ট কৰিব প্ৰথমে তাৰ পাছত জিলা নিৰ্বাচন কৰক সো ইয়াৰ পৰা আপুনি ডিস্ট্ৰিক্ট সিলেক্ট কৰিব তাৰ পাছত সাব ডিভিজন মহকুমা সিলেক্ট কৰিব তাৰ পাছত সাৰ্কল অফিস সিলেক্ট কৰিব লাগিব তাৰ পাছত ভিলেজ সিলেক্ট কৰিব লাগিব আৰু তাৰ পাছত পিনকোডটো বহুৱাই 7 নেক্সট কৰিব লাগিব সো মই ফটাফট ফৰ্মখন ফিল আপ কৰি 7 নেক্সট কৰি আছো সো তাৰ পাছত আপোনাৰ কিছুমান ডকুমেন্টস আপলোড কৰিব লগা হ'ব সো ইয়াত প্ৰথম যেটো ডকুমেন্টস দিবলৈ কৈছে ইয়াত আপুনি এস প্ৰুফ হিচাপে যিকোনো এটা ডকুমেন্টস দিব লাগিব ইয়াত আপুনি এস প্ৰুফ কৰিবলৈ আপোনাৰ এডমিট কাৰ্ড নাইবা আধাৰ কাৰ্ড দিব পাৰে সো তাৰ পাছত আপোনাৰ 2 নম্বৰ ডকুমেন্টসটো আপুনি স্কুল সাৰ্টিফিকেট নাইবা এডমিট কাৰ্ড এবিলাক দিব পাৰে বা মাক দেউতাকৰ কিবা দিব পাৰে সো তাৰ পাছত ইয়াত এফিডেভিট দিব লাগিব সো হেতু আপুনি উকিলৰ লগত যোগাযোগ কৰিব যে জন্ম পঞ্জীয়নৰ বাবে এফিডেভিট লাগে উকিলে বনাই দেব হেতু সো তাৰ পাছত ইয়াত অপচন আছে এনি আদাৰ ডকুমেন্টস সো হেতু নিদিলেও হ'ব সো মই ডকুমেন্টস খিনি আপলোড কৰি 7 নেক্সট ক্লিক কৰি আছো আপোনালোকক দেখুৱাৰ কাৰণে আৰু এটা কথা ইয়াত আপলোড কৰা ডকুমেন্টস বিলাক পিডিএফ হ'ব লাগিব পিডিএফ নহলে আপোনাৰ ইয়াত আপলোড নহব গতিকে ডকুমেন্টস বিলাক আগতে পিডিএফ কৰি সেভ কৰি লব সো এতিয়া আপোনাৰ হৈ গল এতিয়া আপোনাৰ পেমেন্ট অপচন আহি গৈছে এতিয়া আপুনি 30-40 টকা এটা পে কৰিব লাগিব পেমেন্টটো কৰি দিলে আপোনাৰ মোবাইলত ৰেফাৰেন্স নাম্বাৰ আহি যাব আৰু 10 দিনৰ ভিতৰত আপোনাৰ এই পাৰমিশন কপিটো হৈ যাব এই ৰেফাৰেন্স নাম্বাৰৰ হৈতে ইয়াত ওয়েবসাইটৰ পৰা আপুনি চেক কৰিব পাৰিব আপোনাৰ পাৰমিশন কপিটো হল নে নহল সো যেতিয়া হৈ যাব 10 দিন মানৰ ভিতৰত হৈ যাব সো যেতিয়া হৈ যাব তেতিয়া হেই পাৰমিশন কপিটো লৈ আপুনি ওচৰৰ স্বাস্থ্য কেন্দ্ৰত গৈ জমা দিলেই আপোনাক বাৰ্থ সাৰ্টিফিকেট দি দিব সো থ্যাঙ্কস ফৰ ওয়াচিং দা ভিডিও